মা কি হল কচোন ঘৰৰ মানুহবিলাক ক'ত গ'ল চবতে বিচাৰি ফুৰিছো ক'তো নাই যে তই এইটো পাহৰিলি নেকি তহঁতৰ যে আজি বিবাহ বাৰ্ষিকী মনত পৰিলে সেইকাৰণেহে দৌৰি দৌৰি ঘৰলৈ আহিলো লগৰবোৰেতো খেলিয়ে আছিলে মনত পৰিছে বুলি ক'বলৈ তোৰ লাজ লগা নাই কি কৰি আছিলি মানে ক'ত আছিলি তাত ক্লাবত আছিলো তাচ খেলি আছিলো তই মিছা কথা এটা কৈ দিয়া হৈ মোৰ মনটো ভাল লাগিলহেঁতেন ইমান পাগল হৈছ তই টকা পইচাৰ কাৰণে তই জোৱাইকো পাহৰি গলি ভগৱানে নকৰক যিদিনাখন জোৱাই তোক পাহৰিবলৈ ল'ব নহয় সেইদিনাখন তই কান্দিবলৈ পাবি তেতিয়া তোৰ হাতত একোৱেই নাথাকিব গম পাইছ নহয় এনেকৈ নকবা মা সকলোৱে তোৰ বাট চাই চাই গুচি গ'ল ল'ৰা ছোৱালীকেইটাই কিমান সময়ৰ পৰা ওলাই পেলাই ৰখি আছে মা আহিব কৈ আৰু সিহঁতে কান্দি মন বেয়া কৰি আছিলে কাৰণে চিন্ময়ী আৰু অমৃতে লৈ গৈছে ফুৰাবলৈ সিহঁত দুটাক অকণমান টাইম দি পাইছ তই বেলেগৰ ঘৰৰ পৰা অহা ছোৱালী এজনীয়ে কিমান আঁকোৱালি লৈছে সেই ল'ৰা ছোৱালীকেইটাক তাইহে সিহঁতকেইটাৰ মনৰ কথা বুজি পোৱা হৈছে তই জন্মহে দিলি বুজিছ কিয়নো তেনেকৈ কৈ আছা মা মোৰ খং উঠি আছিলে মই তেনেকৈয়ে ক'ম হ'ব এতিয়া ময়ো যাওঁ তোক ক'বলৈ মই ৰখি আছিলো মা শুনাচোন এওঁলোক অহালেতো ৰখি যোৱা তুমি ইমান ডাঙৰ ঘৰটোত মই অকলে কেনেকৈ থাকিম কোৱা মোৰ ঘৰত মোৰ স্বামী অকলে আছে আৰু তেখেতক চাবলৈ দ্বিতীয় পত্নী এগৰাকীও নাই নহয় ইহঁতবিলাকে আকৌ মোক এৰি ক'ত গ'ল গোটেই ঘৰখন খালী খালী লাগি আছে যে ৰাধিকা বাইদেউ চিন্ময়ী মুন ধুনু অমৃত ক'ত গ'ল কোনোবা পাৰ্কলৈ গৈছে ইহঁতকেইটাক ফুৰাবলৈ কি পাৰ্কলৈ গৈছে ল'ৰা ছোৱালীকেইটা চাগে মোলৈ মনত পেলাই কান্দি আছিলে চাগে ন মা নাহিলে নাযাওঁ বুলি নাইতো একো আমনি কৰা নাই চিন্ময়ী মেডামৰ লগত ধুনীয়াকৈ গৈছে ল'ৰা ছোৱালীবিলাকৰ কথানো কি আৰু কোনোবাই কিবা এটা দিলে খাবলৈ পালে সেইফালে গুচি যায় বাৰু বাদ দে চাহাবেতো কৈছে ন অনন্যা আহিলেহে যাম ছাৰেতো একো কোৱা নাই তই যা ভিতৰলৈ তোৰ আগত ক'ব নেকি এইবিলাক কথা ল'ৰা ছোৱালীকেইটাক কৈছিলে চাগে তই চাগে শুনা নাছিলি মইতো তাতেই থিয় হৈ আছিলো কোৱা হ'লে মই শুনিলো হয় তই কিয় ৰখি আছিলি ঘৰত যি কথা পাতে তই কি শুনাটো জৰুৰী নেকি যা ভিতৰত গৈ নিজৰ কাম কৰগৈ কাম বন একো নকৰে লোকৰ কথা শুনি ফুৰে মোৰ কথা মনত পেলোৱা নাছিলে মই এতিয়াই যাম পাৰ্কলৈ চিন্ময়ী বাইদেউ এখেত অফিচলৈ গ'ল নেকি আৰু মন্ধুনী স্কুললৈ গ'ল হয় বাইদেউ গ'ল মই খুৱাই বুৱাই পঠিয়ালো দিয়ক সোনকালে চিন্ময়ী কালি ৰাতি এখেতে মোক খং কৰিছিলে নেকি নাই দেখোন বাইদেউ অকণমান মনটো বেয়া কৰিছিলে মোৰো বেয়া লাগিছিলে মই জানি বুজি এনেকুৱা কৰা নাছিলো নহয় তেখেতেতো মোক এবাৰ মনত পেলাই দিব লাগিছিলে আমি চবেই যোৱা হয় ডাঙৰ হোটেলত কিবা কিবি খালো হয় ফূৰ্তি কৰিলো হয় কিমান ভাল লাগিলে হয়নে সঁচাকৈ তেওঁ মোক খং কৰা নাছিলে নাই বাইদেউ নাই কৰা মায়ে আকৌ মোক এনেই গালি পাৰি পেলাই গুচি গৈছে জানানে মই জানোৱেই তেখেতে মোক গালি নাপাৰে নহয় খঙো নকৰে এনেকৈ গালি পাৰিছে মই যেন ডাঙৰ পাপহে কৰিলো এবাৰ যাব নোৱাৰিলো কি হ'ল পিছৰবাৰৰ পৰা যাম মনৰ বাৰ্থডে আহি আছে নহয় এনেকৈ জন্মদিন পাতিম সকলোৱে চাই ৰ'ব লাগিব হৈছেনে মেডাম হৈছে দিয়া এবাৰ নেইল আৰ্টটো ধুনীয়াকৈ কৰিবা অ'কে মা মোৰ বাৰ্থডেত তুমি এবাৰ একো কিয় নিদিলা কিয় দিম কোৱা মোৰ ওচৰত দেখোন ইমানখিনি খাদ্যই নাই তোমালোকে মোক যিমানটো মূল্যৱান বস্তু দি থৈ দিছা মই তেনেকুৱাকৈ দিবলৈ যাবলৈ একোৱেই নাই আমিনো কি দিলো মা তোমাক মৰম দিছা আকৌ তোমালোকৰ মৰম যিখিনি পাবলৈ মই বহুত দিনৰ পৰাই পাগল হৈ আছিলো যিটো তোমালোকে দিছা চিন্ময়ী অনন্যা মোৰ অফিচলৈ দেৰি হৈছে মোক মন্দিৰৰ ফটো এটা দিয়া আকৌ মই কি কৰি আছো দেখা নাই জানো নেইল আৰ্ট কৰিবলৈ লৈছো চিন্ময়ী কোৱাচোন তুমিও দেখোন হাতত মেহেন্দি লগাই আছা হ'ব মই দিম নহয় তুমি আহাচোন মোৰ ওচৰলৈ মই কপালৰ পৰা দিম সঁচা অন্তৰৰ পৰা কৰিব বিচাৰিলে মানুহে কি কৰিব নোৱাৰে এইখনতো মাৰ গাড়ী তোমালোকক কেতিয়াৰে পৰা বিচাৰি ফুৰিছিলো অমৃত মোক এৰি পেলাই কিয় আহিলা অনন্যা ল'ৰা ছোৱালীকেইটাই জিদ কৰিলে আৰু খেলিবলৈ যাওঁ বুলি এবাৰ ওলাই যাম বুলি ক'লে আৰু সেইকাৰণে আহিলো মোকো কোৱা হ'লে ময়ো আহিলোহেঁতেন আমি জনাই নাছিলো তুমি কেতিয়াকৈ আহিবা তুমি এনেও দেৰিকৈ অহা আৰু সেইকাৰণে আমি গুচি আহিলো ল'ৰা ছোৱালীকেইটা ইমানকৈ কান্দিছিলে সেইকাৰণে গুচি আহিব লগা হ'ল দিয়া হয় দিয়া ভালেই কৰিলা এতিয়া ব'লা ঘৰলৈ ব'লা তুমি যোৱা আমি গৈ আছো এতিয়াও মোক বেয়া পাই আছা নাইতো তেনেহ'লে কিয় নোযোৱা কাৰত বহি তেনেকৈ পোৱা নাই যে মই বাছেৰে যাম চিন্ময়ী শুনাচোন বাইদেউ কওক
তুমিয়ে বলা ল'ৰা ছোৱালীকেইটাৰ লগত কাৰত। বাইদেউ, এখেত যেতিয়া বাছত যায় মইনো কেনেকৈ কাৰত যাব পাৰিম? ময়ো বাছেই যাম দিয়ক। হ'ব দিয়ক, যাওঁ। মনো ধুন, তহঁতে বল মোৰ লগত। মই অকলে অকলে যাম নহয়। ধুনীয়াকৈ গাড়ীৰ ভিতৰত যাব পাৰিবি। আমি দেউতাৰ লগতহে আহিছিলোঁ। এতিয়া যদি আমি তোমাৰ লগত যাওঁ দেউতাই মনটো বেয়া কৰিব নহয়। অঁ মামী, মনটো বেয়া কৰিব নহয়। আমি যাওঁ দিয়া। আমি আজি লুডু খেলিম দেই মা। হ'ব। অমৃত, মন ধুনু। বাইদেউ, কি হ'লনো? আহক আকৌ। তোমালোকে মোৰ ৰুমলৈ যাবা নে কি কৰিবা? মন ধুনু বল বুলি কৈছো নহয়। মামী, আমি নাযাওঁ তালে। মাৰ লগতহে থাকিম আমি। মই তোমালোকৰ মা, গতিকে তোমালোকে মোৰ লগত ব'লা। তুমি আমাৰ মা নহয়, তুমি আমাৰ মামীহে। আমাৰ মা এইজনীহে। তহঁতে যাবি নে চৰিয়াব লাগিব? অমৃত, তোমাক আকৌ বেলেগকে ক'ব লাগিব নেকি? যাওঁ যাওঁ। নিজকে কি বুলি ভাবিছে? মোৰ লগত এইবিলাক চালাকি নচলিব। সিহঁতৰ মাক তাই, মোৰ লগত এইবিলাক ভাওনা নচলিব। ইহঁতে মানে আকৌ তাৰ পালেগৈ। আহা ভিতৰলৈ। ব'লা। কওক মেডাম, আজি এখেতক মই বনাই খুৱাই পঠিয়াম। 2-4 দিন কি মই লক্ষ্য নকৰিলো? অমৃতক একেবাৰে নিজৰ কৰি লৈছে বদমাছিজনী। আজি মই বনাম তাই খোৱাৰ আগতে। অমৃতে মোৰ হাতেৰে খাব লাগিব। এতিয়াও বনাই কৰি খুৱাবলৈ বাকী থকা নাই। চিন্ময়ী মেডামে আগতীয়াকৈ বনাই পেলাই লৈয়ে গ'ল। কি? ছাৰে বোলে বৰ ভাল পাইছে খাবলৈ। ছাৰে যি ভাল পায় তাকে বনাই দিছে যে। হয় নেকি? ঠিক চালা, এলাৰ্মো দি থৈ দিছিলো। মই কিয় খাৰ নাপালো? এইজনী মোক এতিয়া খুলি খুলি খাব। কালিলৈ ৰাতিপুৱা মই তাইতকৈ আগতীয়াকৈ উঠিম। চিন্ময়ী, মই অফিচ যাওঁ। এখেত অফিচলৈ যাবলৈ ওলাইছে। মই আগতীয়াকৈ গৈ পেলাই মন্দিৰৰ ফুটটো দি থৈ আহোঁ। থেংক ইউ চিন্ময়ী, তুমি আমাৰ কাৰণে ইমানখিনি কৰিছা। মই তোমালোকৰ কাৰণে নকৰি কাৰ কাৰণে কৰিম? তোমালোকেইতো মোৰ কাৰণে আপোন। সোনকালে আহিবা। তোক মই আনিনা। আনিনা, এয়া কি কৰিলা তুমি? আগতে মোৰ তোমাৰ কাৰণে বেয়া লাগিছিল, এতিয়া সেইখিনি নালাগা হ'ল। আৰে ইমান খং কিয় কৰিছা? কি কৰিলো মই তোমাক? কি কৰিলো মই? কোৱা। অমৃত, কোৱা মই কি কৰিলো? কি কৰিলো মই? আৰে ইমান ডাঙৰ ভুলটো কৰি পেলাই তই কৈছ একো কৰা নাই বুলি? মাজনী, তই নিজৰ জীৱনটোত তই নিজে জুই লগাই লৈছ। তাত বেলেগৰ কোনো দুখ নাই, গম পাইছনে? মা, তইতো বহুত টকা কামানি কৰিলি নহয় জানো? গোটেই জীৱনটো তোৰ দুখ নহয় দে, টকাই চলিব পাৰিবি। পেচাইটোৱে বাৰে বাৰে কৈ আছিলে, কিন্তু তই কোনো কথাই মানা নাছিলি। তই নিজৰ জীৱনটো নিজে ধ্বংস কৰিছ। এতিয়া তই একো কৰি লাভ নাই। টকা পইচাই তই নিজৰ ভালপোৱা কিনা বেচা কৰিলি। মা। শান্তি বাইদেউ। কওকচোন। মোক অকণমান চেনি লাগিছিলে, দিয়কচোন। ৰখিব। অনন্যা, তুমি কেতিয়া আহিলা? মই শুনিছোঁ অমৃতে বোলে দ্বিতীয় বিবাহ কৰাইছে। মোৰ মানুহজনীও মোক এৰি গুচি গ'ল। আমাৰ দুইজনীয়ে কপালখন একেই, গম পাইছ? ফুটা কপাল। শান্তি বাইদেউ। আনিনা, তুমি পাগল হৈছা নেকি? তেনেকে ভাবিছা যদি মই পাগলেই হৈছো। মাজনী, তই কি কথা কৈ আছ? এইবোৰ ইমানবিলাক সম্পত্তিটো নালাগে বুলি কৈছ, মোকে দি দে। আপুনি মনে মনে থাকিবনে? ছোৱালীজনীয়ে কিবা এটা ক'ব বিচাৰিছে, ক'বলৈ দিয়ক। মোক নালাগে এইবিলাক সাৰ সম্পত্তি, সকলোবিলাক লৈ ল'বলৈ দিয়া। চিন্ময়ী, তুমি সকলোবিলাক লৈ লোৱা। মোৰ স্বামীক উভতাই দিয়া। মোক এইবিলাক নালাগে। মোক মোৰ স্বামীকহে লাগে। বাইদেউ, আপুনি কি ক'বলৈ বিচাৰিছে? মানে তই বুজি পোৱা নাই নেকি? মানে তই কাপোৰ কানি বান্ধ আৰু ঘৰলৈ যা। মই গুচি গ'লে আপুনি আপোনাৰ স্বামীক উভতাই পাব। যদি তেখেতো মোৰ লগত যায়গৈ তেতিয়া? দেখিলা মা, দেখিলা তাই কেনেকুৱা? মই কেনেকৈ তাইক ক'লো আৰু তাই কেনেকৈ ক'লে মোক?
মই জানোৱে তাই এনেকৈ ক'ব। যখিনীজনী মোৰ স্বামীক আৰু মোৰ ল'ৰা ছোৱালীকেইটাৰ পৰা মোক আঁতৰ কৰাই দিলে। মোৰ ল'ৰা ছোৱালীকেইটাও মোক ভাল নোপোৱা হ'ল। মাজনী, তই লোকৰ ছোৱালীজনীক কিয় এনে দুখ দি আছ? তাই একো দুখ নাই, তই নিজৰ সংসাৰখন নিজে ভাঙিছ। শুনা অনন্যা, আইনৰ মতে তোমাতকৈ বেছি আমাৰ চিন্ময়ীহে বেছি অধিকাৰ আছে জোঁৱাইৰ ওপৰত। হয় নেকি? কেনেকৈ? আইনৰ মতে চিন্ময়ী অমৃতৰ পত্নী আৰু চিন্ময়ীয়ে অমৃতক ভাল পায়। কি? তাৰমানে মই অমৃতক কি ভাল নাপাওঁ? তুমি ভাল পোৱা নে নোপোৱা সেইটো তুমিহে জানিবা। যিজনী ছোৱালীয়ে পইচাৰ কাৰণে নিজৰ স্বামীকে বিক্ৰী কৰি দিছিলে। আৰে কোনোখন মুখে কৈছা তুমি হা চিন্ময়ক এইখন ঘৰৰ পৰা ওলাই যাবলৈ? আৰে তুমি ওলাই গুচি নোযোৱা কিয়? আৰু পইচা লাগে যদি কোৱা, মই দিম। মা, চোৱা না। মাজনী, বহুত ভাল সুবিধা পাইছ। কিমান পইচা লাগে খোজ আকৌ। আৰু 10টামান ঘৰ আৰু 4-5খনমান গাড়ী কিনিব পাৰিবি। হ'ব, মই যাওঁ। মা, দেউতা। মাজনী, এইখিনি সময়ত মই কি ক'ম একো ভাষাই বিচাৰি পোৱা নাই অ'। দেউতা। সম্পত্তিতে সকলোবিলাক সুখ আছে বুলি কৈছিলা নহয় তুমি। আজি দেখোন তোমাৰ ওচৰত সকলোবিলাকেই আছে, কিন্তু মই তোমাতকৈ বেছি আৰু দুখীয়া কাকোৱে দেখা পোৱা নাই। মা, নাকান্দিবা। মা, কালিলৈ যদি তুমি বেছিকৈ পইচা পোৱা, আমাৰ দেউতাকো বেছি দিবা নেকি? অনন্যা, খুৱাই দিয়া ভাতকেইটা। আৰু পিছত বা সুবিধা পাওঁ নে নাপাওঁ মোক ক্ষমা কৰি দিয়া। এনেকুৱা আৰু ভুল মই কেতিয়াও নকৰোঁ। অনন্যা, এনেকৈ নাকান্দিবিচোন তই। ধৈৰ্য ধৰচোন। মই নিজৰ জীৱনটো নিজেই ধ্বংস কৰি পেলালোঁ। মইতো বৰবাদ হৈ গ'লো। মই বাৰে বাৰে শক্তি ধৰি থাকোঁতে তেখেতে মোক বাৰে বাৰে মানা কৰিছিলে, মই তোমাৰ বাহিৰে মই বেলেগক নানো, মই তোমাৰ বাহিৰে বেলেগক ভাল পাবলৈ নাযাওঁ। কিন্তু মই টকাৰ কাৰণে ইমান তললৈ নামিব পাৰিলোঁ। মই আৰু জীয়াই থাকিব নিবিচাৰোঁ। ভগৱানে মাৰি লৈ গ'লেই হ'ল মোক। তই কেনেকুৱা কথা কৈ আছ অনন্যা? হা, তই মৰিলে কি সমস্যাবিলাক সমাধান হ'ব? চিন্ময়ীয়ে অমৃতক কিবা কৰিলে, মোৰ কথা নুশুনাই হ'ল, মোৰ ফালে নোচোৱাই হ'ল। আনকি মোৰ ল'ৰা ছোৱালীকেইটাকো কিবা খুৱাই লৈছে হ'বলা। মোক ভালে নোপোৱা হ'লো। মোৰ ল'ৰা ছোৱালীকেইটাই মোৰ কাকেই নাচাপা হ'ল। মই জীয়াই থাকি কি কৰিম? মই মৰি যোৱাই ভাল। তই কৈ দে, সম্পত্তিবিলাক গোটেইবিলাক তাই লৈ লওক আৰু ল'ৰা ছোৱালী আৰু অমৃতক ঘূৰাই দিবলৈ ক। সকলো কৰি চালোঁ। মই একো কৰিব নোৱাৰিলোঁ একো কৰিব। উকিল খুৰা, মই এখেতৰ লগত আকৌ বিয়া হ'ব বিচাৰিছোঁ। আপুনি হাঁহিছে নহয়? হাঁহক, মোকতো সকলোৱে হাঁহিব পাৰে। মোক ক্ষমা কৰিবি মাজনী, হাঁহি মোৰ এইটো কথাতেই উঠিছে, তই যে বিয়াখন এখন পুতলাৰ খেল বুলি ভাবিলি। মই তোক আগতেও কৈছিলোঁ সেইখিনি সময়ত যে তই ডিভ'ৰ্চ নল'বি, কিন্তু তই দেখোন মনাই নাছিলি। ডিভ'ৰ্চ দি পেলাইহে চিন্ময়ীক তহঁতৰ ঘৰলৈ লৈ গৈছিলি। তই গিৰিয়াৰৰ দ্বিতীয় বিবাহৰ কাৰণে তয়ে মান্তি হৈছিলি, তয়ে কৰাইছিলি। এতিয়া আকৌ সেইটোৱে কৰিব লাগিব। যদি তই আকৌ নতুনকৈ বিয়া হ'ব বিচাৰিছ, তাইৰ দ্বিতীয় পত্নীগৰাকীয়ে ডিভ'ৰ্চ দিব লাগিব। তোৰ গিৰিয়াৰে মান্তি হৈছে জানো? নাই। তেনেহ'লে এইটো কেনেকৈ সম্ভৱ হ'ব? মই একো নাজানো। উকিল খুৰা, আপুনি কিবা এটা কৰি হ'লেও সেই যখিনীজনীক আমাৰ ঘৰৰ পৰা উলিয়াই দিয়ক। এইটো হ'ব নোৱাৰে। কিয় হ'ব নোৱাৰে? মই ডিভ'ৰ্চটো দেখুৱাবলৈহে লৈছিলোঁ। মই অন্তৰৰ পৰা একো কৰা নাছিলোঁ। মই এতিয়াও অমৃতক বহুত ভাল পাওঁ। নহয়, অমৃতৰ পত্নী এতিয়া তই নহয়, চিন্ময়ীহে। তেখেতৰ নামৰ মংগলসূত্ৰ মই এতিয়াও পিন্ধি আছোঁ নহয়। সেইডাল তোৰ গহনাহে, সজোৱাৰ বস্তু। প্লিজ এনেকৈ নক'ব খুৰা।
মই অমৃতক বহুত ভাল পাওঁ কিন্তু আইনৰ মতে এতিয়া চিন্ময়ীহে অমৃতৰ পত্নী। নহ'লে নহ'লে মই কোন মই ক'বলৈ মন যোৱা নাই যদিও তোৰ কথাত পৰি মই ক'বলগীয়া হৈছে। তই এজনী জীৱিত বিধৱা। তোৰ গিৰিয়েৰে ঢুকাইছে, কিন্তু তই তথাপিও সেন্দুৰ লৈ আছ। মা তুমি আজি আমাক ধুনীয়াকৈ সাধু ক'ব লাগিব দেই। হ'ব দিয়া কম। ঐ যখিনী, তই ঘৰৰ পৰা ওলা। তই ওলা বুলি কৈছো, নহ'লে তোক আজি মই মাৰি পেলাম। বাইদেউ কি কৈছে এইবোৰ? পাগল হৈছে নেকি আপুনি? মই পাগল হৈছো। পইচাৰ লোভ দেখুৱাই তই মোৰ মূৰটো খাই পেলালি। যাবি নে নাযাও? আকৌ চৰিয়াবলৈ আহিছে আপুনি? বহুত সহ্য কৰিলো, আৰু নহ'ব। সহ্য তই কৰিছ নে মই কৰিছো? হা, মোৰ মানুহটোক তই মোৰ পৰা কাঢ়ি ললি। কেনেকৈ কাঢ়ি ললো মই? তেখেত মোৰো হাজবেণ্ড। ইমান যাবলৈ মন গৈছে যদি আপুনি যাওক, মই কিয় যাম? হা, আৰু শুনক, আপুনি তাৰ বাবে বহুত টকা লৈছে মোৰ পৰা, আৰু আপোনাৰ মানুহজনক মোক বেচিছে। বদমাছি ছোৱালী, চুলি ছিঙি দিম তোক মই। তোৰ মই মুখ ভাঙি দিম। কি বেচিলো মই? হা, টকাৰ লোভত পৰি আপুনি আপোনাৰ মানুহজনক বিক্ৰী কৰিছে, আৰু সেই পইচাৰে বহুত বস্তু কিনিছে। নহ'লে এইখন ঘৰত থকাটো অধিকাৰ নাই। তই ওলা ইয়াৰ পৰা। অনন্যা, ইয়াৰ কি হৈ আছে এইবোৰ? তুমি ব'লা মোৰ লগত। তুমি যাবানে নাই কোৱা মোৰ লগত? এখেত ক'তো নাযায়। অমিত কেৱল মোৰ হাজবেণ্ড। তেখেতৰ ওপৰত মোৰহে অধিকাৰ আছে। চুপ থাকা বুলি কৈছো নহয় তোমালোকে। মোক দুটুকুৰা কৰি কাটি লোৱা তোমালোকে। এফাল তুমি লোৱা আৰু এফাল তুমি লোৱা। লাজ পাব লাগে তোমালোকে। সেয়া তুমি মোকে কৈছা অমিত? তোমাকে কৈছো মই। লগাতকৈ বেছি তুমি বেয়া ব্যৱহাৰ কৰিছা। বহুত বেছি হৈ গৈছে তোমাৰ। সকলোবিলাক সীমাই পাৰ কৰি দিলা তুমি। মই তোমাক আগতে বাৰে বাৰে কৈ আছিলো, এতিয়া কিয়? নিজৰ সংসাৰত নিজৰ জুইখন নিজে লগাইছে, এতিয়া আকৌ বেলেগক দুখ দি আছে। চিন্ময় মাজনী, অমৃত আৰু অনন্যাৰ তালাকৰ কাগজখন তুমি আনিবলৈ দিছিলা নহয়? মই আনিলো। এতিয়া আৰু এই লোভীয়া মানুহজনীক ভয় কৰি থকাৰ কোনো প্ৰয়োজন নাই। বলা মাজনী, আজিৰ পৰা তুমি আৰু একো কথা শুনিব নালাগে। অমৃত, তুমিও বলা। মই নিবিচাৰো মোৰ জোৱাইজন বেলেগ এজনী তিৰোতাৰ লগত থকাটো। বলা মাজনী। শুনা অমিত, তুমি মোক এনেকৈ এৰি থৈ যাব নোৱাৰা। তুমি মোক বহুত ভাল পোৱা ন? পাইছিলো। তোমাক ভাল পাওঁ কাৰণেতো তোমাৰ সকলোবিলাক জিতেই মানি গৈছিলো। তুমি যি আপত্তি কৰিছিলা সকলোবিলাক মানিবলৈ বাধ্য হৈ গৈছিলো। মোৰ এইবিলাক একো কৰাই মন নাছিলে, কিন্তু তুমি মোক বাধ্য কৰোৱাইছিলা। আৰে, নিজৰ ভালপোৱা কোনোবাই বিক্ৰী কৰে নেকি? হা, ধনী হ'বৰ বাবে? এতিয়া দেখোন তুমি সকলোবিলাক পালাই। তোমাক টকা পইচাহে লাগে, আৰু মই চিন্ময়ীক পালো। মই যদি তাইৰ লগত নাযাওঁ, তেতিয়াহ'লে মই এইটো বেইমানি কৰা হ'ব। গতিকে মই যাবই লাগিব। এতিয়া মই তাইৰ হাজবেণ্ড, আৰু মই তাইৰ লগতে থাকিব বিচাৰো। আইনৰ মতে এতিয়া তাইহে মোৰ পত্নী। তোমাৰ লগততো মোৰ ডিভৰ্চ হৈছে। দেউতা আমাকো লৈ ব'লা না। আমি মাৰ ওচৰতে থাকিম, মামীৰ ওচৰত নহয়। ব'লা। প্লিজ তোমালোকে মোক এৰি নাযাবা। মই মৰি যাম। নাযাবা তোমালোকে মোক এৰি। মাজনী, খুৰা। মই মন ধুনু আৰু অমৃতৰ পাছপৰ্ট আৰু ভিজা লৈ আহিছো। এতিয়া তোমালোকে যাবহে লাগে। আৰু এতিয়া তুমি কোৱাচোন কি কৰা? ভাবিছিলো অমৃতৰ লগত সুখেৰে গোটেই জীৱনটো কটাম, কিন্তু মই ইয়াত থাকিলে না মই সুখত থাকিব পাৰিম, না অমৃত কোনো সুখত থাকিব নোৱাৰে। তুমি চিন্তা নকৰিবা মাজনী। তোমাৰ যিমান যি প্ৰয়োজন সকলোবিলাক মই দিম, আৰু এইবিলাক কথা একোৱে চিন্তা কৰিব নালাগে। তোমালোকে খালি আৰামত সুখত থাকা, হয়নে নহয় অমৃত? মোৰ লাইফটো মোৰ হাতত নাই এতিয়া। মোৰ লাইফটোতো কেতিয়াবাই বিক্ৰী হৈ গ'ল। আপুনি আৰু চিন্ময়ীয়ে যি ভাল দেখে তাকে কৰক। মোৰ ক'বলগীয়া একো নাই। অনন্যা, তই পাগল হৈছ নেকি? হা, এনেকুৱা বস্তুবিলাক দান দি দিলে তোৰ গিৰিয়েৰে কি তোৰ ওচৰলৈ ঘূৰি আহিব? জানো নাহে বুলি, কিন্তু এতিয়া এইবিলাক সম্পত্তি লৈনো মই কি কৰিম? ভাবিছিলো টকা পইচা আহিলে গোটেই পৰিয়ালটোলৈ সুখ আহিব, কিন্তু এনেকৈ যে সকলোবিলাক ভাঙি চুৰমাৰ হৈ যাব মই কেতিয়াও কল্পনা কৰা নাছিলো। কিন্তু এই ধন সম্পত্তিবোৰতকৈ ডাঙৰ মূল্যৱান বস্তুটো মোৰ ল'ৰা ছোৱালীকেইটা আৰু মোৰ মানুহজন। সেইটোতো কোনেও নুবুজিব। সেইটোৰ ভুলৰ কাৰণে যদি তেখেতে মোক ক্ষমা নকৰে, তেতিয়াহ'লে হ'ব নালাগে কৰিব। সম্পত্তিবিলাক দুখীয়া মানুহক দান কৰি দিলে সকলোৱে আশীৰ্বাদ দিব, দুখীয়া মানুহবিলাকে অকণমান সকাহ পাব। খুব ভাল চিন্তা কৰিছ মাজনী। ক'ত যাওঁ মাজনী? এবাৰ
এবাৰ খালি ল'ৰা ছোৱালীকেইটাক আৰু মানুহজনক মন ভৰি চাই আহোঁ আৰু এবাৰ মোৰ ভুলৰ ক্ষমা খুজি আহোঁ। তাৰপিছত আৰু সিহঁতৰ ওচৰত কেতিয়াও নাযাওঁ। শুনকচোন দাদা। কোৱা। চিন্ময়ী ক'ত গৈছে? অমৃত আৰু ল'ৰা ছোৱালীকেইটা? 5 মিনিটমান হৈছে। সিহঁতে আমেৰিকালৈ বুলি গোটেইকেইটা ওলাই গৈছে। ফ্লাইটৰ টিকেট কাটিছিলে যে। আপুনি দেৰি নকৰিব, এয়াৰপৰ্টত পাব চাগে। যাওকচোন আপোনালোকে। মই এতিয়া যাওঁ মই। ক'ত আছে? গ'লে নেকি? মোৰ হোৱা মা মই একো অধিকাৰ বিচাৰিবলৈ অহা নাই। তোমালোকলৈ বৰকে মনত পৰিছিলে, সেইকাৰণে এইবাৰ চাই যাওঁ বুলি আহিলো। ভুল কৰিছো যেতিয়া তাৰ শাস্তিটো মই পাবই লাগিব। মই গোটেই ধন সম্পত্তিবিলাক দুখীয়া মানুহক দান কৰি দিলো। মোৰ ওচৰত এতিয়া একোৱেই নাই, এক পইচাও ৰখা নাই মোৰ হাতত। অমৃত, যোৱা তুমি, সুখত থাকিবা। খালি মোৰ ল'ৰা ছোৱালীকেইটাক ভালদৰে ৰাখিবা। শুনা, মই যোৱাৰ আগতে তোমাক এবাৰ চুব পাৰিমনে? আগতে তুমি কৰবালৈ গ'লে মোৰ হাতৰ পৰা এটা মন্দিৰৰ ফুট লৈহে ওলাই আহা। এতিয়াতো এই দেশখনে এৰি পেলাই যাবলৈ ওলাইছা। এটা ফুট লগাবলৈ দিয়া শেষৰ বাৰৰ কাৰণে। ঠিক আছে। চিন্ময়ী, মোৰ ভুলবোৰ ক্ষমা কৰাৰ যোগ্য নহয়, তথাপিও পাৰিলে মোক ক্ষমা কৰি দিবা। চিন্ময়ী মাজনী, কি কৰি আছা? দেৰি হৈছে। খুৰা, 1 মিনিট। মই যাওঁ অমৃত। মই মাত্ৰ এটা টিকেটহে লৈছিলোঁ। কি? অমৃত, মই খালি এটা টিকেটহে কাটিছিলোঁ আৰু মই অকলেই যাম। চিন্ময়ী, কি কৈছা তুমি? বাইদেউ, মুন, ধুনু আৰু অমৃত মোৰ লগত নাযায়। বাইদেৱে ভুল কমকৈহে কৰিছে, মই বেছিকৈহে দেখোন ভুল কৰিছিলোঁ। লোভ প্ৰথমতে মোৰহে হৈছিল, যাৰ কাৰণে মই বাইদেউৰ মনতো লোভ সুমুৱাই দিলোঁ। আচলতে এই লোভটো হ'লে মানুহক বহুত দুৰ্বল কৰি পেলায়। বাইদেউৰ যিমান ফুল আছিলে তাতকৈ মোৰ বেছি গুণেহে ফুল আছিলে। আৰু ভালপোৱা জানো এনেকৈ কিনা বেচা হয়? অমৃত, তুমি ভুল নুবুজিবা, মই তোমাক ভাল নাপাওঁ বুলি। এতিয়াতো মই তোমাক আৰু বেছি ভাল পাওঁ, কিন্তু এই আমাৰ খেলখনত সকলোতকৈ তুমিয়ে বেছি দুখ সহ্য কৰিব লগা হৈছে। মই জবৰদস্তি তোমাৰ লগত তোমাক পাবলৈ পাগল হৈ আছিলোঁ। তুমিতো প্ৰথমতে বাইদেউক বহুত ভাল পাইছিলা। মই কিজানি জীৱনলৈ নহা হ'লে এইখিনি দুখ কেতিয়াও নহ'ল হয়। কিন্তু চিন্ময়ী, আৰু একো নক'বা প্লিজ। মই দেখিছোঁ তোমাৰ চকুত তুমি বাইদেউক কিমান ভাল পোৱা। অমৃত, বাইদেউক আকৌ বিয়া পাতি ল'বা। মই উকিল খুৰাৰ ওচৰত কাগজ পাতি চাইন কৰি থৈ আহিছোঁ ডিভোৰ্চৰ। চিন্ময়ী, মই যাওঁ দিয়ক বাইদেউ। প্লিজ তুমি নাযাবা। আমি সকলো একেলগে থাকিম। মই তোমাক শপত খাই কৈছোঁ, আমি বহুত সুখত থাকিম, একো কাজিয়া পেচাল নকৰোঁ। জানো মোৰতো পাপৰ প্ৰায়শ্চিত্ত কৰিব লাগে। তেনেকে নক'বা। মই যি পাব লগা আছে মই পাইছোঁ। যিমানখিনি পাব লাগে তাতকৈ বেছিকৈহে পাইছোঁ মই অকলে নাযাওঁ নহয় বাইদেউ। অমৃতৰ ভালপোৱা, মৰম চেনেহ সকলোবোৰ মোৰ লগত থাকিব। আৰু তেখেতৰ সন্তান মোৰ গৰ্ভত আছে, মই গৰ্ভত লৈ যাবলৈ ওলাইছোঁ। চিন্ময়ী, বাইদেউ, মোৰ সন্তানটো যেতিয়া প্ৰথমতে এই পৃথিৱীলৈ আহিব, সকলোতকৈ আগতীয়াকৈ মই আপোনালৈ পঠিয়াম ফটোখন। তেতিয়া আপুনি সেই ফটোখন চাই আশীৰ্বাদ দিব। চিন্ময়ী, বাইদেউ, ভগৱানে কৰক তোমালোকৰ দুয়োটাৰে সম্পৰ্কটো যাতে আৰু বেলেগ কোনেও ভাঙিব নোৱাৰে। মুন, ধুনু, থাকা তোমালোকে, মই যাওঁ। মা। চিন্ময়ী।